এইফালে এখন মাছগাঁও আৰু নেপালী খুঁটিৰ আশে পাশে অঞ্চলটোৰ বিভিন্ন জেগাত এই পৰিৱেশ এতিয়া তেনেই সুলভ। আপুনি যদি চাই তেনেহ'লে দেখিব এই দূৰলৈকে যদি চাই এতিয়া এইখন এখন বধ্যভূমিলৈ ৰূপান্তৰিত হোৱা এখন অসমৰ নতুন মানচিত্ৰ। ইয়াত সকলোতে ধ্বংসাশেষ কেৱল বাঁহ গছ আৰু কিমান যে কাঠৰ টুকুৰা বাঁহৰ টুকুৰা আৰু শিল বালি আৰু এইসোপা যি পলস হৈ আছে। আটাইতকৈ ডাঙৰ কথা এইহেন প্ৰকাণ্ড গছ কিমানডাল আছে চাওক, এইডাল ইয়াৰ তলত আৰু এডাল, এইবিলাক এইহেন প্ৰকাণ্ড গছ যদি ধাহিমুহি আহিছে তেনেহ'লে কিমান প্ৰচণ্ড এটা সোঁত পাহাৰৰ পৰা নামি আহিব লাগিব, যিটো সোঁতত এইহেন গছ ধাহিমাহি আহিছে। আৰু এনেকুৱা গছ যেতিয়া উঠি আহিছে স্বাভাৱিকতে ঘৰ দুৱাৰ সকলো চেচ হৈ আহিছে, ফিনিছ এক প্ৰকাৰ। এইখন এতিয়া বধ্যভূমিলৈ ৰূপান্তৰিত হোৱা এটা নতুন নেপালী খুঁটিৰ পৰিচয়। 5-6 দিনমান হৈছে সোমাব পৰা, তাৰ আগলৈকে মানুহে ঘৰলৈ আহিব পৰা নাই।